নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছএমইজ স্কুল নামৰ এই চেনেলটিলৈ। প্ৰথম চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰবিলাক ডিছকাছ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোতো আমি কিছুমান প্ৰশ্ন উত্তৰ ডিছকাছ কৰিছোঁ। আজি আমি দীঘল প্ৰশ্নবিলাকৰ উত্তৰ আমি ডিছকাছ কৰিম আৰু ইয়াত এটা দুটা কুৱেশ্যন আছে যিটো অকণমান টান বনাই লিখিব লাগে, সেইটো মই তোমালোকক লিখি দিছোঁ। চ' তোমালোকে তাৰ পৰা স্ক্ৰীনশ্বট মাৰি বা নিজে লিখি ল'ব পাৰিবা তাৰ পৰা চাই, ঠিক আছে। আৰু বাকী যিকেইটা কুৱেশ্যন এনচাৰ আছে মই তোমালোকক বুকছত দেখুৱাই দিছোঁ কেনেকৈ তোমালোকে লিখিব পাৰিবা, ঠিক আছে। চ' প্ৰথম কুৱেশ্যনটো আছে তৰ্ক বিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা দিয়া। ইয়াৰ সংজ্ঞাত তোমালোকে লিখিব লাগিব এইটো: তৰ্ক বিজ্ঞান হ'ল সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্ৰক্ৰিয়া উভয়কে অন্তৰ্ভুক্ত কৰি লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহৰ বিজ্ঞান। আৰু এই যিটো সংজ্ঞা আছে এইটোক সন্তোষজনক সংজ্ঞা বুলি ক'ব পাৰি। আৰু এইটো সংজ্ঞা দিছিল মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা যায় যে সংজ্ঞাটোত তৰ্ক বিজ্ঞানক বিজ্ঞান বুলি স্পষ্টকৈ উল্লেখ কৰাৰ উপৰিও ইয়াৰ ব্যৱহাৰিক দিশতো সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ উল্লেখৰ জৰিয়তে প্ৰকাশ কৰি তৰ্ক বিজ্ঞানক কলা বুলি আভাস দিয়া হৈছে। আমি আগতে পঢ়ি আহিছোঁ যে তৰ্ক বিজ্ঞানক বিজ্ঞানৰো বিজ্ঞান আৰু কলাৰো কলা বুলি কোৱা হয়। যিহেতু এই সংজ্ঞাটোত তৰ্ক বিজ্ঞান বিজ্ঞান আৰু কলা দুয়োটাই হয় বুলি প্ৰকাশ কৰা হৈছে, তাৰ উপৰিও তৰ্ক বিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু অনুমান আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ বিষয়ে এই সংজ্ঞাত স্পষ্টকৈ উল্লেখ কৰা হৈছে। আকৌ সত্য শব্দৰ ব্যৱহাৰৰ জৰিয়তে সত্যতা তৰ্ক বিজ্ঞানৰ আদৰ্শ, তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান বুলিও ইংগিত দিয়া হৈছে। আৰু তৰ্ক বিজ্ঞান যে এটা আদৰ্শনিষ্ঠ বিজ্ঞান তাকো এই সংজ্ঞাটোত প্ৰকাশ কৰা হৈছে, কাৰণ সত্যৰ শব্দটোৰ ব্যৱহাৰ কৰা হৈছে, সত্যৰ দ্বাৰা ইয়াৰ সত্যতা বা ইয়াৰ আদৰ্শক সূচোৱা হৈছে। তদুপৰি সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ উল্লেখৰ জৰিয়তে সত্যতা নিৰূপণৰ ক্ষেত্ৰত যি আধাৰ বচনসমূহৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই আধাৰ বচনসমূহো বিচাৰ কৰাৰ নিৰ্দেশ পোৱা যায়। গতিকে তৰ্ক বিজ্ঞানে আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতা সম্পৰ্কে আলোচনা কৰে যে সেই কথাটো এই সংজ্ঞাটোত উল্লেখ কৰা হৈছে। কিন্তু মিলে সেইকাৰণে যিহেতু গোটেইখিনি ইয়াত কথা উল্লেখ কৰা হৈছে সেয়েহে এই সংজ্ঞাটোক এটা সন্তোষজনক সংজ্ঞা বুলি ক'ব পাৰি। কিন্তু মিলে আগমনৰ ওপৰত অধিক গুৰুত্ব দিয়া যেন অনুভৱ হৈছে আৰু সূক্ষ্মভাৱে বিচাৰ কৰি চালে এই সংজ্ঞাও সম্পূৰ্ণ ত্ৰুটিমুক্ত বুলি ক'ব নোৱাৰি, সম্পূৰ্ণ শুদ্ধ বুলি ক'ব নোৱাৰি। তথাপিও বেলেগ সংজ্ঞাবিলাকতকৈ মিলৰ এই সংজ্ঞাটোক অধিক সন্তোষজনক বুলি ক'ব পাৰি। চ' তোমালোকৰ প্ৰথম কুৱেশ্যনটো আছিল যে তৰ্ক বিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা দিয়া আৰু কি কি কাৰণত ইয়াক সন্তোষজনক বুলি ক'ব পাৰি তাৰ বিষয়ে লিখা। চ' ইয়াতে তোমালোকে প্ৰথমে সংজ্ঞাটো লিখিবা, তাৰপিছত লিখিবা যে যিহেতু মিলে এইবিলাক কথা উল্লেখ কৰিছে সেয়েহে ইয়াক সন্তোষজনক বুলি ক'ব পাৰি। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নটো আছে তৰ্ক বিজ্ঞানৰ স্বৰূপৰ বৰ্ণনা দিয়া। এই কুৱেশ্যনটো অলপ ভালকৈ লিখিব লাগিব, সেইকাৰণে মই লাষ্টত এই কুৱেশ্যনটো ভালকৈ লিখি দিছোঁ। এতিয়া আমি প্ৰথমে কিতাপত কি কি আছে সেইখিনি আলোচনা কৰি লওঁ, লাষ্টত মই যিটো লিখি দিছোঁ সেইটো আলোচনা কৰিম, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে তৰ্ক বিজ্ঞানৰ পৰিসৰ সম্বন্ধে তোমাৰ ধাৰণা কি লিখা। তাৰমানে তৰ্ক বিজ্ঞানৰ পৰিসৰ কি সেইটোৰ বিষয়ে লিখিব দিয়া হৈছে। আৰু এই কুৱেশ্যনটো তোমালোকে তৰ্ক বিজ্ঞানৰ পৰিসৰ বুলি তোমালোকৰ কিতাপত ডিৰেক্টলি ধুনীয়াকৈ দিয়া আছে, তোমালোকে কিতাপত উলিয়াই ল'ব পাৰা। তৰ্ক বিজ্ঞানে অনুমান বা যুক্তিৰ আলোচনা কৰে। পৰোক্ষ জ্ঞান তৰ্ক বিজ্ঞানৰ আলস্য বিষয়। আৰু তৰ্ক বিজ্ঞানে সদায় পৰোক্ষ জ্ঞানৰ ওপৰত আলোচনা কৰে, প্ৰত্যক্ষ জ্ঞানৰ ওপৰত নহয়। তৰ্ক বিজ্ঞানৰ আলস্য বিষয় চিন্তা বা অনুমান আৰু ইয়াৰ প্ৰামাণ্য নিৰূপক বিধিসমূহ। আমি আগৰ পৰা পঢ়ি আহিছোঁ যে অনুমানৰ বিষয়ে তৰ্ক বিজ্ঞানে আলোচনা কৰে, সেয়েহে এইটো এটা আলস্য বিষয়। অনুমানৰ লগতে ইয়াৰ প্ৰামাণ্য নিৰূপক বিধিসমূহৰ বিষয়েও ই আলোচনা কৰে। তৰ্ক বিজ্ঞান চিন্তাৰ শুদ্ধতা বা অনুমানৰ যথাৰ্থতাৰ লগত জড়িত। আমি চিন্তা কেনেকৈ শুদ্ধকৈ কৰিব পাৰোঁ বা অনুমানটো আমাৰ কেনেকৈ যথাৰ্থ হ'ব এইবিলাকৰ নীতি নিয়মবিলাকৰ বিষয়ে তৰ্ক বিজ্ঞানে আমাক জনায়। চিন্তাৰ মূল প্ৰক্ৰিয়াসমূহৰ আলোচনা তৰ্ক বিজ্ঞানৰ বিষয় নহয়। তৰ্ক বিজ্ঞান পৰিণামৰ লগত জড়িত।
পদ বচন যুক্তি তৰ্ক বিজ্ঞানৰ আলস্য বিষয় তৰ্ক বিজ্ঞানে নিগমন আৰু আগমন এই দুয়ো প্ৰকাৰৰ অনুমানৰ আলোচনা কৰাৰ লগতে উভয়ৰে সহায়কাৰী প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰে আৰু তৰ্ক বিজ্ঞানে নিগমন আগমন আদি বস্তুৰ বিষয়ে আলোচনা কৰে আমি আগতে পাই আহিছোঁ তোমালোকক এই উত্তৰবিলাক মই বেছিকৈ ব্যাখ্যা কৰা নাই যিহেতু আমি এই চেপ্টাৰটোৰ বিষয়ে আগতে আলোচনা কৰিছোঁ ঠিক আছে তোমালোকক জাষ্ট এইটো পঢ়ি দিছোঁ তৰ্ক বিজ্ঞানৰ অন্যতম আলস্য বিষয় হ'ল সত্যতা তৰ্ক বিজ্ঞানে আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰে আলোচনা কৰে আধুনিক প্ৰতীকাত্মক তৰ্ক বিজ্ঞানে বিশুদ্ধ আকাৰমূলক বিজ্ঞান হিচাপে আকাৰ সম্পৰ্কে আলোচনা কৰে তৰ্ক বিজ্ঞানে চিন্তাৰ মূল সূত্ৰাৱলী তাদাত্ম্য নিয়ম বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম সম্পৰ্কেও আলোচনা কৰে সত্যতা নিৰূপক নীতি নিয়মসমূহ যথাৰ্থভাৱে পালন নকৰিলে যিবোৰ দোষৰ উদ্ভৱ হয় তৰ্ক বিজ্ঞানত সেই দোষবোৰ সম্পৰ্কেও আলোচনা কৰা হয় সো তোমালোকক যেতিয়া লিখিব দিয়া হ'ব যে তৰ্ক বিজ্ঞানৰ পৰিসৰ কি তৰ্ক বিজ্ঞানৰ আমি কি কি বস্তুৰ বিষয়ে পঢ়ো সেইবিলাকৰ বিষয়ে লিখিব দিলে এই উত্তৰটো লিখিলে হ'ব গোটেই উত্তৰটো তোমালোকে লিখিব পাৰিবা বা পইণ্ট ৱাইজ লিখিলেও হ'ব বা তোমালোকে যদি প্যাৰাগ্ৰাফ ৱাইজ লিখা তেতিয়াও হ'ব ঠিক আছে তাৰ পিছত আমাৰ নেক্সট প্ৰশ্নটো আছে তৰ্ক বিজ্ঞান বিজ্ঞান নে কলা আমি তৰ্ক বিজ্ঞানক বিজ্ঞানৰো বিজ্ঞান বুলি কওঁ কলাৰো কলা বুলি কওঁ কিন্তু একচুৱেলি এইটো বিজ্ঞান নে কলা সেইটো প্ৰশ্ন ডাইৰেক্ট কিতাপৰ পৰাও তোমালোকে পঢ়িব পাৰিবা বা লিখি ল'ব পাৰিবা তৰ্ক বিজ্ঞান বিজ্ঞান আৰু কলা উভয়ে তৰ্ক বিজ্ঞানৰ আলস্য বিষয় হ'ল চিন্তা বা অনুমান আলোচনা কৰোঁতে তৰ্ক বিজ্ঞানে চিন্তা বা অনুমানৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ বিষয়েও আলোচনা কৰে তৰ্ক বিজ্ঞানে চিন্তা বা অনুমান সম্পৰ্কীয় সাধাৰণ নীতি নিয়মৰ জ্ঞান দিয়ে তদুপৰি ভুল ভ্ৰান্তি পৰিহাৰ কৰি শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্যে এই সাধাৰণ নীতি নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে তৰ্ক বিজ্ঞানৰ উদ্দেশ্য হ'ল সত্যতাত উপনীত হোৱা গতিকে তৰ্ক বিজ্ঞানৰ বিষয়াত্মক আৰু ব্যৱহাৰিক উভয় দিশেই আছে তৰ্ক বিজ্ঞানৰ বিষয়াত্মক আৰু ব্যৱহাৰিক দুটা দিশেই আছে সেয়েহে ইয়াক কলাটো ধৰা হয় আৰু বিজ্ঞানতো ধৰা হয় গতিকে তৰ্ক বিজ্ঞান কেৱল বিজ্ঞান বা কেৱল কলা নহয় তৰ্ক বিজ্ঞান আৰু কলা উভয়ে বিজ্ঞান আৰু কলাৰ মাজত যদিও পাৰ্থক্য নিৰূপণ কৰা হয় তথাপি উভয়ে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল বিজ্ঞানৰ পৰা লাভ কৰা জ্ঞান ব্যৱহাৰিক ক্ষেত্ৰত কোনো উদ্দেশ্য সাধন কৰাৰ বাবে প্ৰয়োগ কৰিলেহে জ্ঞান সাৰ্থক হয় কলাবিদ্যাৰ ভিত্তি হ'ল বিজ্ঞানে জ্ঞান দিয়ে আৰু কলাই সেই জ্ঞানক বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰে গতিকে বিজ্ঞান আৰু কলাবিদ্যাৰ মাজত মৌলিক পাৰ্থক্য দৰাচলতে নাই জ্ঞানৰ প্ৰথম অৱস্থাত বিষয়বস্তুৰ স্বৰূপ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত জ্ঞানক বিজ্ঞান বোলে আৰু পিছত সেই জ্ঞানক যেতিয়া আমি ব্যৱহাৰিক ক্ষেত্ৰত ব্যৱহাৰ কৰিম বা ব্যৱহাৰিক উদ্দেশ্য সাধনত প্ৰয়োগ কৰিম তাক কলাবিদ্যা বুলি কোৱা হয় সেয়েহে তৰ্ক বিজ্ঞানক বিজ্ঞানসমূহৰ বিজ্ঞান আৰু কলাসমূহৰ কলা বুলিও কোৱা হয় ঠিক আছে এইটো উত্তৰত আমি এইখিনি লিখিম তাৰ পিছত আমাৰ কোৱেশ্চন আছে বিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান নে আদৰ্শনিষ্ঠ বিজ্ঞান সো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ কিতাপত ডাইৰেক্টলি ধুনীয়াকৈ আছে তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান সত্যই তৰ্ক বিজ্ঞানৰ আদৰ্শ তৰ্ক বিজ্ঞানে শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায় শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ জৰিয়তে যথাৰ্থ জ্ঞানত উপনীত হ'ব পাৰি আৰু যথাৰ্থ জ্ঞানৰ জৰিয়তে সত্য উপলব্ধি হয় সত্যতাৰ আদৰ্শ আগত ৰাখি সত্যতাত উপনীত হোৱাৰ উদ্দেশ্যে পালন কৰিবলগীয়া চিন্তা বা অনুমানৰ নীতি নিয়মৰ নিৰ্দেশ দিয়ে তৰ্ক বিজ্ঞানে চিন্তা কেনে হোৱা উচিত কিদৰে চিন্তা কৰা উচিত চিন্তাই কোনবিলাক নীতি নিয়ম পালন কৰা উচিত কিদৰে শুদ্ধ চিন্তা হ'ব পাৰে তৰ্ক বিজ্ঞানে তাৰহে আলোচনা কৰে আৰু এই ওপৰৰ কথাখিনিৰ পৰাই আমি ক'ব পাৰোঁ যে তৰ্ক বিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান ঠিক আছে তোমালোকৰ যদি প্ৰশ্ন আহে কি বস্তুনিষ্ঠ বিজ্ঞান নে আদৰ্শনিষ্ঠ বিজ্ঞান তোমালোকে এইখিনি লিখিলে হ'ব তাৰ পিছৰ প্ৰশ্নটোত আহিছোঁ আমি তৰ্ক বিজ্ঞান কিয় বিজ্ঞান আৰু কলাৰ কলা বুলি কোৱা হয় বুজাই লিখা ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব তোমালোকৰ ডাইৰেক্টলি কিতাপত ধুনীয়াকৈ দিয়া আছে একেবাৰে তৰ্ক বিজ্ঞানসমূহৰ বিজ্ঞান আৰু কলাসমূহৰ কলা প্ৰত্যেক বিজ্ঞানে প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ যুক্তিনিষ্ঠ প্ৰামাণিক যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানত উপনীত হ'ব বিচাৰে
এই উদ্দেশ্য প্ৰণালীবদ্ধ অধ্যয়ন চলাবৰ বাবে শুদ্ধ চিন্তাৰ নীতি নিয়মসমূহৰ জ্ঞান অপৰিহাৰ্য হৈ পৰে। বিজ্ঞানৰ শুদ্ধ চিন্তাৰ নীতি নিয়মসমূহৰ লগত সংগতি থাকিব লাগে। তৰ্ক বিজ্ঞানে শুদ্ধ চিন্তাৰ সাধাৰণ নীতি নিয়মসমূহ নিৰ্ধাৰণ কৰে। সেইবাবে বিজ্ঞানে সেই নীতি নিয়মসমূহ পালন কৰিবলগীয়া হয়। অৰ্থাৎ প্ৰত্যেক বিজ্ঞান তৰ্ক বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হয়। গতিকে তৰ্ক বিজ্ঞান সকলো প্ৰকাৰৰ বিজ্ঞানৰে মূল ভিত্তি আৰু সেয়েহে ইয়াক বিজ্ঞানৰো বিজ্ঞান বুলি কোৱা হয়। তাৰমানে আমি যেতিয়া বিজ্ঞানৰ কিবা প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিম, সেই অধ্যয়নৰ ক্ষেত্ৰত শুদ্ধ চিন্তাৰ আমাৰ প্ৰয়োজন হয় আৰু শুদ্ধ চিন্তা কৰিবলৈ কিছুমান নীতি নিয়ম আমি পালন কৰিবলগীয়া হয় আৰু সেই নীতি নিয়মবিলাক আমাক কোনে দিয়ে? তৰ্ক বিজ্ঞানে দিয়ে। সেয়েহে তৰ্ক বিজ্ঞানক বিজ্ঞানৰো বিজ্ঞান বুলি কোৱা হয়, যিহেতু বিজ্ঞানে তৰ্ক বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হয়। আকৌ কলাবিদ্যাৰ ভিত্তি হ'ল বিজ্ঞান আৰু আমি আগতেও কৈ আহিলোঁ যে কলাবিদ্যাৰ মূল ভিত্তি হৈছে বিজ্ঞান আৰু বিজ্ঞানৰ যিখিনি কথা আছে সেই ব্যৱহাৰিক ক্ষেত্ৰত যেতিয়া তাক আমি ব্যৱহাৰ কৰিম তাক কলাবিদ্যা বুলি কোৱা হয়। সেয়েহে যিহেতু বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল আৰু বিজ্ঞান তৰ্কবিদ্যাৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে ইয়াক কলা বুলি ক'ব পাৰি। প্ৰত্যেক কলাবিদ্যা যথাৰ্থ হ'বলৈ হ'লে যি বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত সেই বিজ্ঞানো যথাৰ্থ হ'ব লাগিব। বিজ্ঞানৰ যথাৰ্থতা তৰ্ক বিজ্ঞানে প্ৰতিপাদন কৰে। প্ৰত্যেক কলাবিদ্যা যথাৰ্থ হ'বলৈ হ'লে যি বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত সেই বিজ্ঞানো যথাৰ্থ হ'ব লাগিব। বিজ্ঞানৰ যথাৰ্থতা তৰ্ক বিজ্ঞানে প্ৰতিপাদন কৰে। সেয়েহে কলাও পৰোক্ষভাৱে তৰ্ক বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। পৰোক্ষভাৱে কলাও নিৰ্ভৰশীল। সেয়েহে তৰ্ক বিজ্ঞানে সাধাৰণ সত্যতাত উপনীত হোৱাৰ বাবে পথ নিৰ্দেশ কৰে। শুদ্ধ চিন্তাৰ কলা হিচাপে আন সকলো কলাবিদ্যাকে নিৰ্দেশ কৰে। প্ৰত্যেক কলাবিদ্যাই তৰ্ক বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয় বা নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়েহে তৰ্ক বিজ্ঞানক কলাসমূহৰো কলা বুলি কোৱা হয়। ঠিক আছে। তৰ্ক বিজ্ঞান আকাৰগত সত্যতা নে বস্তুগত সত্যতাৰ লগত জড়িত? এই প্ৰশ্নটোৰ উত্তৰ হ'ব বিজ্ঞানে আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্ৰকাৰৰ সত্যতাৰ আলোচনা কৰে। কোনো অনুমান বা যুক্তিৰ ক্ষেত্ৰত যদি নিৰ্ধাৰিত নীতি নিয়মসমূহ যথাযথভাৱে পালন কৰা হয় আৰু আধাৰবচনবিলাকৰ লগত সিদ্ধান্তটোৰো বাস্তৱ জগতৰ লগত সামঞ্জস্য থাকে, তেনেহ'লে সেই অনুমান বা যুক্তি আকাৰগতভাৱে আৰু বস্তুগতভাৱে সত্য হ'ব। কোনো অনুমান বা যুক্তি বস্তুগতভাৱে সত্য হ'লে আকাৰগতভাৱে সত্য হ'বই লাগিব। প্ৰকৃততে আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা এই দুই প্ৰকাৰৰ সত্যতা এটা আনটোৰ পৰিপূৰক আৰু এটা সত্যতাৰে আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা হৈছে দুটা দিশ। কেৱল আলোচনাৰ সুবিধাৰ বাবেহে আমি সত্যতাক দুটা ভাগত ভাগ কৰোঁ। ঠিক আছে, এইটো হ'ব তোমালোকৰ উত্তৰ। তৰ্ক বিজ্ঞানৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰা। তৰ্ক বিজ্ঞানৰ উপযোগিতা কি তাৰ বিষয়ে উল্লেখ কৰিব দিছে। তাত আমি লিখিব লাগিব, তোমালোকৰ কিতাপত আছে ধুনীয়াকৈ উপযোগিতা বুলি, সেইখিনিৰ পৰা লিখিলেই হ'ব। তৰ্ক বিজ্ঞানৰ উপযোগিতা। তৰ্ক বিজ্ঞানৰ কোনো উপযোগিতা নাই বুলি কিছুমানে মন্তব্য কৰে। তেওঁলোকৰ মতে তৰ্ক বিজ্ঞানে আমাক চিন্তা বা যুক্তিতৰ্ক কৰিবলৈ নিশিকায়। তৰ্ক বিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তিতৰ্ক কৰিব পাৰে। আনহাতে তৰ্ক বিজ্ঞান অধ্যয়ন কৰিলেও সকলো সময়তে মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তিতৰ্ক কৰিব নোৱাৰে। চিন্তা কৰা মানুহৰ এটা স্বাভাৱিক ক্ষমতা। তৰ্ক বিজ্ঞানে শুদ্ধভাৱে চিন্তা কৰিবলৈহে শিকায়। তৰ্ক বিজ্ঞান অধ্যয়ন নকৰিলেও শুদ্ধভাৱে যুক্তিতৰ্ক কৰিবলৈ সক্ষম হোৱা লোকে তৰ্ক বিজ্ঞানৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিলে যুক্তি তৰ্কত অধিক পাৰদৰ্শিতা দেখুৱাব পাৰে। তৰ্ক বিজ্ঞানে আমাক কি শিকায়? শিকায় যে আমি কেনেকৈ শুদ্ধভাৱে চিন্তা কৰিব লাগে। কিন্তু চিন্তা কৰাটো এটা আমাৰ নেচাৰেল বা স্বাভাৱিক ক্ষমতা। সেই স্বাভাৱিক ক্ষমতা সকলোৰে আছে। তৰ্ক বিজ্ঞান নপঢ়া মানুহ এজনেও স্বাভাৱিকতে কি কৰিব পাৰে? চিন্তা কৰিব পাৰে বা শুদ্ধ চিন্তা কৰিব পাৰে। কিন্তু সেই মানুহজনে যদিহে তৰ্ক বিজ্ঞানৰ সহায় লয়, তৰ্ক বিজ্ঞানে দেখুওৱা নীতি নিয়মবিলাক পালন কৰে, তেতিয়া তেওঁৰ চিন্তাটো বেছিকৈ শুদ্ধ হ'ব। তাত ভুল ভ্ৰান্তিৰ কোনো চান্স নাথাকিব। ঠিক আছে। তাৰপিছত ইয়াৰ উপৰিও
যদিহে এজন মানুহে কিবা ভুল ভ্ৰান্তি হয় চিন্তাৰ ক্ষেত্ৰত তেতিয়াও তৰ্ক বিজ্ঞানৰ সহায় ল'বলগীয়া হয়। আকৌ তৰ্ক বিজ্ঞান অধ্যয়ন কৰিও শুদ্ধভাৱে চিন্তা নকৰা লোকসকলৰ বাবে তৰ্ক বিজ্ঞান দায়ী হ'ব নোৱাৰে। আৰু কিছুমান মানুহে তৰ্ক বিজ্ঞানৰ ব্যৱহাৰ কৰিও শুদ্ধ চিন্তা কৰিব নোৱাৰে। সেইটোত কিন্তু তৰ্ক বিজ্ঞানৰ একো দোষ নাই, মানুহজনৰহে দোষ। তৰ্ক বিজ্ঞানে শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ নীতি নিয়মৰ নিৰ্দেশ দিয়ে। এই নীতি নিয়মসমূহ পালন কৰিলে চিন্তা শুদ্ধ হয় বা যথাৰ্থ অনুমানত উপনীত হ'ব পাৰি। ইয়াৰ জৰিয়তে যথাৰ্থ জ্ঞান আৰু সত্যতা লাভ কৰিব পাৰি। সকলো প্ৰকাৰৰ বিজ্ঞান বা কলা তৰ্ক বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তৰ্ক বিজ্ঞান এক মানসিক ব্যায়াম। তৰ্ক বিজ্ঞান অধ্যয়নৰ জৰিয়তে স্বাভাৱিক চিন্তাশক্তি উন্নত আৰু সক্ৰিয় হয়। মানসিক উৎকৰ্ষ সাধিত হয়। তৰ্ক বিজ্ঞানৰ অধ্যয়নে মানুহৰ মনত থকা সন্দেহ বা সংশয়, অন্ধবিশ্বাস, কুসংস্কাৰ, ভাৱবেগ আদি দূৰ কৰি যুক্তি বিচাৰৰ দিশত উদগনি যোগায়। তৰ্ক বিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড বুলিও ক'ব পাৰি। শুদ্ধ চিন্তাৰ বিজ্ঞান হিচাপে তৰ্ক বিজ্ঞান প্ৰকৃততে সকলো প্ৰকাৰৰ জ্ঞান অন্বেষণৰ ভিত্তি। ঠিক আছে, চ' তোমালোকে উপযোগিতা বুলি ক'লে তোমালোকে এইখিনি বস্তু লিখিলে হ'ব যে তৰ্ক বিজ্ঞানৰ বহুতো উপযোগিতা আছে আৰু কিছুমান মানুহে যদিও উপযোগিতা নাই বুলি কয় কিন্তু সেইটোৱে তাৰ উপযোগিতাটো কমাই নেপেলায়। ঠিক আছে, প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ ভিতৰত কোন প্ৰকাৰৰ জ্ঞানৰ লগত তৰ্ক বিজ্ঞান জড়িত? আমি আগতে পঢ়ি আহিছোঁ যে পৰোক্ষ জ্ঞানৰ লগত জড়িত। যদিহে তোমালোকক এইটো দীঘলীয়াভাৱে লিখিব দিয়ে, বেছি মাৰ্কছ দিয়ে, তেতিয়া তোমালোকে কি লিখিবা? অন্য কোনো জ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলে। তোমালোকে প্ৰথমে লিখি ল'বা, অনুমান শব্দ আদিৰ জৰিয়তে লাভ কৰা জ্ঞানেই হৈছে পৰোক্ষ জ্ঞান। তৰ্ক বিজ্ঞান জ্ঞানৰ বিষয়ত সত্যতা প্ৰমাণৰ লগত জড়িত। প্ৰত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰামাণ্য নিৰূপণ কৰাৰ কোনো প্ৰয়োজন নাথাকে, কাৰণ যেতিয়া আমি প্ৰত্যক্ষ জ্ঞান লাভ কৰিম সেইটো আমি ডিৰেক্টলি নিজে প্ৰত্যক্ষভাৱে শুনিম বা দেখা পাম, তো তাত একো প্ৰমাণ কৰাৰ প্ৰয়োজন নাথাকে। কিন্তু যেতিয়া আমি পৰোক্ষভাৱে কিবা এটা অনুমান কৰিম, যিহেতু অনুমানৰ লগত তৰ্ক বিজ্ঞানটো জড়িত, সেয়ে এইটোক পৰোক্ষ জ্ঞান বুলি ক'ব পাৰি। আৰু পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰমাণ কৰাৰ বা প্ৰামাণ্য নিৰূপণৰ প্ৰয়োজন থাকে, কাৰণ পৰোক্ষ জ্ঞান অৰ্থাৎ অনুমান বা শব্দৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল ভ্ৰান্তি ঘটাৰ সম্ভাৱনা থাকে। গতিকে পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত সত্যতা প্ৰমাণ বা প্ৰামাণ্য নিৰূপণ কৰাৰ প্ৰশ্নটো উত্থাপিত হয়। তৰ্ক বিজ্ঞানৰ প্ৰধান আলোচ্য বিষয় হ'ল অনুমান, আৰু মূল বিষয়বস্তুৰ সহায়কাৰী কিছুমান বিষয়ও তৰ্ক বিজ্ঞানে আলোচনা কৰে। তৰ্ক বিজ্ঞানৰ মূল কাৰ্য হ'ল সত্যক জনা বা উপলব্ধি কৰা আৰু জ্ঞাত বিষয়ৰ সত্যতাক প্ৰমাণ কৰা। গতিকে তৰ্ক বিজ্ঞান পৰোক্ষ জ্ঞানৰ লগতহে জড়িত, প্ৰত্যক্ষ জ্ঞানৰ লগত জড়িত নহয়। ঠিক আছে, এইখিনি লিখিলেই হ'ব। তোমালোকে একেবাৰে সহজভাৱে বুজি লোৱা যে যিহেতু অনুমানৰ লগত জড়িত, তৰ্ক বিজ্ঞান হৈছে অনুমানৰ লগত জড়িত, সেয়ে তাৰ পৰাই আমি ক'ব পাৰোঁ যে এই পৰোক্ষ জ্ঞানৰ লগত জড়িত। কাৰণ আমি জানো যে পৰোক্ষ জ্ঞান হৈছে যিটো আমি বেলেগৰ পৰা বেলেগ এটা মাধ্যমৰ দ্বাৰা লাভ কৰিছোঁ, আৰু বেলেগ এটা মাধ্যমৰ দ্বাৰা লাভ কৰিলে তাত ভুল ভ্ৰান্তি হোৱাৰ সম্ভাৱনা থাকে। সেয়ে ভুল ভ্ৰান্তি হোৱাৰ সম্ভাৱনা থাকে কাৰণে তাক পৰোক্ষ জ্ঞান বুলি তাত প্ৰমাণ কৰাৰ মানে এটা প্ৰমাণ নিৰূপণৰ এটা কথা আহি পৰে, আৰু তাৰ বিষয়ে তৰ্ক বিজ্ঞানে আমাক বিভিন্ন চিন্তা কেনেকৈ কৰিব লাগে, শুদ্ধ চিন্তা কৰাৰ বিভিন্ন নীতি নিয়মৰ নিৰ্দেশ কৰে। তাৰপিছত আছে মিলৰ তৰ্ক বিজ্ঞানৰ সংজ্ঞাটো তৰ্ক বিজ্ঞানৰ সন্তোষজনক সংজ্ঞা হয় নে নহয় বিচাৰ কৰা। প্ৰথমৰ আমি প্ৰশ্ন উত্তৰটো যিটো পঢ়িছিলোঁ যে এটা সন্তোষজনক সংজ্ঞা দিয়া, তাতে আমি সেইটো উত্তৰ পাই গৈছোঁ। সেইটোৰ উত্তৰটো লিখিলেই হ'ব। প্ৰথম যোনটো আমি আলোচনা কৰিলোঁ যে এটা সন্তোষজনক সংজ্ঞা দিয়া আৰু কিয় সন্তোষজনক লিখা, এইটো লিখিলেই হ'ব, কাৰণ সেইটো মিলৰ সংজ্ঞাটোৱে আছিল। তৰ্ক বিজ্ঞানৰ সংজ্ঞা দিয়া আৰু ইয়াৰ স্বৰূপ বুজাই লিখা, এইটো আমি লাষ্টত আলোচনা কৰিম, কাৰণ তোমালোকৰ যিটো 11 নম্বৰৰ কুৱেশ্যন আছিল সেইটোতো স্বৰূপৰ বিষয়ে লিখিব দিয়া আছিল। সেয়ে তৰ্ক বিজ্ঞানৰ সংজ্ঞা দিয়া আৰু স্বৰূপ বুজাই লিখা, সেই দুটা কুৱেশ্যনতে 11 নম্বৰ কুৱেশ্যন থাকে। 11 নম্বৰ আৰু 20 নম্বৰ কুৱেশ্যনটো একেই হ'ব এনচাৰ। ঠিক আছে, তাৰপিছত পৰম্পৰাগত তৰ্ক বিজ্ঞান বুলিলে কি বুজা? পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ মাজত কোনো মৌলিক পাৰ্থক্য আছেনে? আলোচনা কৰা। আমি
প্ৰথমে লিখিব লাগিব পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ সংজ্ঞাটো কি, তাৰপিছত এই দুটাৰ মাজত পাৰ্থক্য। ঠিক আছে, আৰু ইয়াৰ নেক্সট প্ৰশ্নটো আছে প্ৰতীকাত্মক তৰ্ক বিজ্ঞান আৰু পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা। প্ৰথমটোত মৌলিক পাৰ্থক্যখিনি সুধিছে আৰু ছেকেণ্ডটোত সম্পৰ্ক কি আছে সেইটো সুধিছে। ঠিক আছে, পৰম্পৰাগত বা প্ৰাচীন তৰ্ক বিজ্ঞান আৰু আধুনিক তৰ্ক বিজ্ঞান। আধুনিক তৰ্ক বিজ্ঞানকে প্ৰতীকাত্মক তৰ্ক বিজ্ঞান বুলি কোৱা হয়। সেয়েহে তোমালোকৰ প্ৰশ্নটোত যদি প্ৰতীকাত্মক লিখা থাকে তেনেহ'লে তোমালোকে কনফিউজ নহ'বা, তোমালোকক আধুনিক বুলিও দিব পাৰে বা প্ৰতীকাত্মক বুলিও দিব পাৰে। পৰম্পৰাগত বা প্ৰাচীন তৰ্ক বিজ্ঞান বুলিলে খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত গ্ৰীক দাৰ্শনিক এৰিষ্টটলে প্ৰতিষ্ঠা কৰা তৰ্ক বিজ্ঞানকে বুজায়। এই পৰম্পৰাগত বা প্ৰাচীন তৰ্ক বিজ্ঞান বহুত আগতে আৰম্ভ হৈছে, ৪ৰ্থ শতিকাৰ সময়তে গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। আধুনিক তৰ্ক বিজ্ঞান ১৯ শতিকাৰ শেষৰ ভাগতহে প্ৰতিষ্ঠা লাভ কৰে। আধুনিক তৰ্ক বিজ্ঞানৰ বিকাশ গণিতৰ বিকাশৰ লগত জড়িত। এতিয়া তোমালোকক প্ৰশ্নটো সুধিছিল যে পৰম্পৰাগত বা প্ৰাচীন তৰ্ক বিজ্ঞানৰ লগত যিটো আমাৰ আধুনিক তৰ্ক বিজ্ঞান আছে সেইটোৰ মাজৰ পাৰ্থক্য কি, মৌলিক পাৰ্থক্য কি আছে সেইটো লিখিব দিছে। তো তাতে তোমালোকে এইখিনি লিখিব লাগিব। পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ ইতিহাস দীৰ্ঘ, আনপিনে আধুনিক তৰ্ক বিজ্ঞানৰ ইতিহাস সংক্ষিপ্ত। তথাপি পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু আধুনিক তৰ্ক বিজ্ঞানৰ মাজত পাৰ্থক্য ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য। পৰম্পৰাগত তৰ্ক বিজ্ঞানৰ পৰিসৰ আধুনিক তৰ্ক বিজ্ঞানৰ পৰিসৰতকৈ ঠেক। পৰম্পৰাগত তৰ্ক বিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ সীমিত, কিন্তু আধুনিক তৰ্ক বিজ্ঞানত প্ৰতীকৰ ব্যাপক প্ৰয়োগ দেখা যায়। পৰম্পৰাগত তৰ্ক বিজ্ঞান আৰু আধুনিক তৰ্ক বিজ্ঞানৰ মাজত পাৰ্থক্য কেৱল মাত্ৰাগত বা পৰিমাণগতহে, গুণগত নহয়। উভয়ৰে মাজত মৌলিক কোনো পাৰ্থক্য নাই। চ' তোমালোকক যেতিয়া লিখিব দিব পাৰ্থক্য এইখিনি লিখিলেই হ'ব। আৰু তোমালোকে যদি সোধে তোমালোকক পৰম্পৰাগত সেই সংজ্ঞা দিয়া, তেতিয়া তোমালোকে লিখিলে হ'ব যে পৰম্পৰাগত বা প্ৰাচীন তৰ্ক বিজ্ঞান হৈছে যিটো এৰিষ্টটলৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল ৪ৰ্থ শতিকাতে, তাক আমি পৰম্পৰাগত তৰ্ক বিজ্ঞান বুলি ক'ব পাৰোঁ। আৰু আধুনিক তৰ্ক বিজ্ঞান বুলিলে ১৯ শতিকাৰ শেষৰ ভাগত প্ৰতিষ্ঠা হোৱা তৰ্ক বিজ্ঞানকে বুজা যায়। সেইটো হ'ব তোমালোকৰ সংজ্ঞা। তাৰপিছত এতিয়া আহিছোঁ 11 নম্বৰ আৰু 20 নম্বৰ কুৱেশ্যনটো মই যে পিছত আলোচনা কৰিম বুলি কৈছিলোঁ, তৰ্ক বিজ্ঞানৰ স্বৰূপৰ বৰ্ণনা দিয়া বা তৰ্ক বিজ্ঞানৰ সংজ্ঞা লিখা আৰু ইয়াৰ স্বৰূপ বুজাই লিখা। তাতে তোমালোকে এই উত্তৰটো লিখিব পাৰিবা। ব্যুৎপত্তিগত অৰ্থৰ দিশৰ পৰা তৰ্ক বিজ্ঞানৰ সংজ্ঞা হ'ল তৰ্ক বিজ্ঞান ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। মোৰ হেণ্ডৰাইটিং বেয়া, জাজ নকৰিবা। আই হোপ তোমালোকে বুজি পাবা, আৰু মই যিহেতু পঢ়ি দিম কিবা বুজি নাপালেও সেইটো শুনি ল'লে বুজি পাই যাবা। সাধাৰণ ভাষাত তৰ্ক বিজ্ঞান হৈছে অনুমানৰ বিজ্ঞান। তৰ্ক বিজ্ঞানৰ স্বৰূপ বা প্ৰকৃতি বুলি ক'লে তলৰ বিষয়বোৰ উল্লেখ কৰিব পাৰি। তৰ্ক বিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত, প্ৰত্যক্ষ জ্ঞানৰ লগত জড়িত নহয়। কোনো মাধ্যমৰ দ্বাৰা লাভ কৰা জ্ঞানেই হৈছে পৰোক্ষ জ্ঞান। প্ৰত্যক্ষ জ্ঞান পোনপটীয়াভাৱে অৰ্জন কৰা হয়, সেয়ে তাক প্ৰত্যক্ষ বুলি কোৱা হয়, আৰু সেই প্ৰত্যক্ষ জ্ঞানত প্ৰামাণ্য নিৰূপণৰ প্ৰশ্ন নুঠে। প্ৰত্যক্ষ জ্ঞানত ভুল ভ্ৰান্তিৰ সম্ভাৱনা একেবাৰেই কম, কিন্তু পৰোক্ষ বা অনুমান আৰু শব্দৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল ভ্ৰান্তি ঘটাৰ সম্ভাৱনা থাকে, আৰু সেয়ে প্ৰামাণ্য নিৰূপণৰ প্ৰশ্ন আহি পৰে। যিহেতু তৰ্ক বিজ্ঞান অনুমানৰ বিজ্ঞান, সেয়েহে ই পৰোক্ষ জ্ঞানৰ লগত জড়িত। স্বৰূপ সুধিছে কেনেকুৱা, ইয়াৰ নেচাৰটো কি? তাতে আমি লিখি আছোঁ যে ই পৰোক্ষ জ্ঞানৰ লগত জড়িত, ইয়াৰ নেচাৰটো তেনেকুৱা। তৰ্ক বিজ্ঞান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয়ৰ লগতে জড়িত। কোনো অনুমান বা যুক্তিৰ ক্ষেত্ৰত যদি নিৰ্ধাৰিত নীতি নিয়মসমূহ যথাযথভাৱে পালন কৰা হয় আৰু আধাৰবচনবিলাকৰ লগত সিদ্ধান্তৰো বাস্তৱ জগতৰ লগত সামঞ্জস্য থাকে, তেনেহ'লে তেনে যুক্তি বস্তুগত আৰু আকাৰগতভাৱে সত্য হয়। বস্তুগত আৰু আকাৰগতভাৱে সত্যতা এটাই আনটোৰ পৰিপূৰক, সেয়ে তৰ্ক বিজ্ঞানত উভয়ৰে আলোচনা কৰা হয়। আমি আগতে পাই আহিলোঁ যে সত্যতা
যদিও বস্তুগত আৰু আকাৰগত দুটা ভাগত ভাগ কৰা হয় কিন্তু দুয়োটাৰ পৰিপূৰক এটা আনটোক এৰি থাকিব নোৱাৰে সেয়েহে আমি দুয়োটা দিশে ইয়াত আলোচনা কৰোঁ তৰ্ক বিজ্ঞান আৰু কলা উভয়ে তৰ্ক বিজ্ঞানৰ উদ্দেশ্য হ'ল সত্যতাত উপনীত হোৱা গতিকে তৰ্ক বিজ্ঞানৰ বিষয়াত্মক আৰু ব্যৱহাৰিক দুয়োটা দিশেই আছে বিজ্ঞানে জ্ঞান দিয়ে আৰু কলাবিদ্যাই সেই জ্ঞানক বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰে তৰ্কবিদ্যাক বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰো কলা বোলে কাৰণ বিজ্ঞানে প্ৰণালীবদ্ধ অধ্যয়নৰ দ্বাৰা তৰ্ক বিজ্ঞানক শুদ্ধ চিন্তাৰ নীতি নিয়মসমূহ পালন কৰিবলগীয়া হয় কলাবিদ্যা যথাৰ্থ হ'বলৈ ই বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে সেয়ে কলাও পৰোক্ষভাৱে তৰ্ক বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান নহয় তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে সত্য যিহেতু এটা আদৰ্শক মাপকাঠি হিচাপে লৈ তৰ্ক বিজ্ঞানে শুদ্ধ চিন্তা কৰাৰ নিয়ম নীতি নিৰ্ধাৰণ কৰে সেয়ে তৰ্ক বিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান ই কোনো বিষয়ৰ উপাদান ক্ৰিয়া প্ৰক্ৰিয়াৰ লগত জড়িত নহয় ই শুদ্ধ চিন্তাৰ বাবে অথবা সত্যতাত উপনীত হোৱাৰ বাবে নীতি নিৰ্দেশৰ লগতহে জড়িত সো আমি গম পালোঁ যে ই আদৰ্শনিষ্ঠ বিজ্ঞান ইয়াৰ উপৰি ইয়াক বিজ্ঞান আৰু কলা দুয়োটা উভয়ৰ লগত জড়িত বা ইয়াক বিজ্ঞানৰো বিজ্ঞান কলাৰো কলা বুলি ক'ব পাৰি ইয়াৰ উপৰিও ই আকাৰগত সত্যতা বস্তুগত সত্যতা উভয়ৰ লগত জড়িত আৰু পৰোক্ষ জ্ঞানৰ লগত জড়িত তোমালোকক যেতিয়া স্বৰূপ লিখিব দিয়া হয় তেতিয়া এই চাৰিটা পইণ্টৰ বিষয়ে লিখিলে হ'ব আৰু যদিহে তোমালোকৰ এই কুৱেশ্যনটো সৰুকৈ আহে যে তৰ্ক বিজ্ঞানৰ স্বৰূপ বুলিলে কি বুজা 2 মাৰ্কছ তেতিয়া তোমালোকে লিখিব লাগিব ই পৰোক্ষ জ্ঞানৰ লগত জড়িত ইয়াৰ উপৰিও আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত তৰ্ক বিজ্ঞান আৰু কলা উভয়ে ইয়াৰ উপৰি তৰ্ক বিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান সত্যতাক আদৰ্শ হিচাপে লৈ ই কাম কৰে ঠিক আছে এইখিনি লিখিলে হ'ব তোমালোকৰ 2 মাৰ্কছ থাকিলে সো আজিলৈ এইখিনিয়ে আছিল আমি গোটেই কুৱেশ্যন এনসাৰখিনি এতিয়ালৈ ডিসকাস কৰিলোঁ আৰু এটা তাতে সৰুৰা যিখিনি fill in the blanks কিবা কিবি আছে হেবিলাক তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে আজিলৈ ভিডিওটো ইয়াতে সামৰিছো আৰু আগৰ ভিডিওবিলাক চোৱা নাই যদি তোমালোকে ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাত গৈ চাই ল'ব পাৰিবা ইয়াৰে আগৰ প্ৰশ্ন উত্তৰখিনি যিখিনি আমি ডিসকাস কৰিছিলো আৰু ইয়াৰ চেপ্টাৰটো ডিসকাস কৰা হৈছে এই চেনেলটোত তো তোমালোকে হেতু গৈও চাই ল'ব পাৰিবা ডেসক্ৰিপচনত লিংকবিলাক দিয়া আছে থ্যাংক ইউ